छे छे कांग्रेस मुर्दाबाद कांग्रेस मुर्दाबाद बीजेपी जिंदाबाद बीजेपी जिंदाबाद भारत माता की भारत माता की भारत माता की वंदे 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 নাৰী শক্তি অধিনিয়ম উমেন্স বিল যি আমাৰ দেশৰ হিতৰ বাবে মহিলা সবলীকৰণ মহিলা শক্তি আৰু লগতে পুৰুষৰ সমানে মহিলাক এটা উপযুক্ত সন্মান প্ৰদানেৰে উমেন্স বিল অনা হৈছিল মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত এনডিএজি চৰকাৰে আজি যুগান্তকাৰী এটা পদক্ষেপ গ্ৰহণ কৰিছিল কিন্তু ইতিহাসৰ পাতত লিখা যাব যে কংগ্ৰেছ আৰু অন্যান্য দলসমূহে আজি 33% যি মহিলা সংৰক্ষিত বিল অনা হৈছিলে ইয়াক বিৰোধিতা কৰিলে চৰম লাজৰ বিষয় যি সময়ত আমি কৈ থাকো বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচনৰ মুহূৰ্তত নাৰী সবলীকৰণৰ কথা নাৰীৰ সন্মানৰ কথা সেই সময়ত আচল স্বৰূপ কংগ্ৰেছ দল আৰু কংগ্ৰেছ দলৰ লগত সমৰ্থন কৰা অন্যান্য ৰাজনৈতিক দলসমূহে আজি যি বিৰোধিতা কৰিলে উমেন্স বিল ইয়াক আমি ধিক্কাৰ দিছো সমগ্ৰ দেশতে ইয়াৰ প্ৰতিবাদ হৈছে ভাৰতীয় জনতা পাৰ্টি মহিলা মৰ্চাৰ উদ্যোগত সমগ্ৰ দেশতে প্ৰতিবাদ হৈছে আজি আমাৰ মৰিনী মণ্ডলৰ অন্তৰ্গত আমি মহিলা মৰ্চাৰ আজি বৰষুণ প্ৰতিকূল বতৰ আছিলে তাৰ মাজতো আজি মহিলাসকল ওলাই আহিছে মই ধন্যবাদ জনাইছো আৰু এটা কথা ঠিক যে এই উমেন্স বিল আজি প্ৰত্যেক ৰাজ্যতে 33% বিধানসভালৈ মহিলা প্ৰতিনিধি অনাৰ ক্ষেত্ৰত সহায় কৰিলেহেঁতেন ইয়াৰ উপৰিও দিল্লী বিধানসভাত 33% মহিলা অনাৰ ক্ষেত্ৰত সহায় কৰিলেহেঁতেন যি সময়ত আজি এখন আছে 13%, 14%, কোনো ৰাজ্যত 8%, কোনো ৰাজ্যত 7%, যি সময়ত আমি পুৰুষৰ সমান আমি মহিলাক আমি আগুৱাই লৈ যোৱাৰ কথা বিভিন্ন ৰাজনৈতিক দলে কয় সেই সময়ত আজি কংগ্ৰেছ দল আৰু অন্যান্য দলে এই বিৰোধিতা কৰাটো চৰম লাজৰ বিষয় আৰু আমি ধিক্কাৰ দিছো এই কংগ্ৰেছ দল আৰু অন্যান্য দলসমূহক ইয়াৰ নিশ্চয় উচিত শাস্তি এই ৰাইজে প্ৰদান কৰিব কংগ্ৰেছ আৰু অন্য ৰাজনৈতিক দলসমূহ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ মহিলাৰ যি সন্মানাৰ্থে ইমান এখন ধুনীয়া 33% বিলেৰে আমাক সন্মানিত কৰিব বিচাৰিছিলে আমাৰ বিৰোধী যি মিত্ৰজোঁট বিৰোধী দলসমূহ আছে তেখেতলোকে আমাৰ এই মহিলাৰ বিলখন অনাত বাধা প্ৰদান কৰিছে তাৰ বাবে মই কংগ্ৰেছ দলক ধিক্কাৰ জনাইছো আৰু লজ্জাবোধ কৰিছো কাৰণ এটা কি বঞ্চিত হৈ থাকে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যিহেতুকে মহিলাসকলক আমাৰ দুখীয়া যি দৰিদ্ৰ সীমাৰেখাৰ তলত থকা মহিলাসকলক উলিয়াই অনা এটা প্ৰয়াস হাতত লৈছিলে খুব সুন্দৰ আছিলে আমি তাৰ বাবে মই যি তেখেতলোকে কংগ্ৰেছে যি এইটো বিল পাছ কৰাত মানে তেখেতলোকে বাধা আৰোপ কৰিলে তাৰ বাবে মই কংগ্ৰেছ দলক ধিক্কাৰ জনাইছো আৰু আমাৰ মহিলা আমাৰ প্ৰাপ্য আমাক লাগিবই যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221